নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ সৰ্বলে সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে আহাৰ মাহৰ ২৭ তাৰিখ, ইংৰাজী জুলাই মাহৰ ১২ তাৰিখ শুক্ৰবাৰ। ভাস্কৰাব্দ হৈছে ১৪৩১, শকাব্দ হৈছে ১৯৪৬, খ্ৰীষ্টাব্দ হৈছে ২০২৪। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা ৪:৪৩:২৬। সূৰ্যাস্ত হ'ব আবেলি ৬:১৪:৩৩। তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি, 10:২৮ যোৱাত সপ্তমী তিথি হ'ব। নক্ষত্ৰ হৈছে উত্তৰভাগনি, দুপৰীয়া 2:৫৭লৈকে থাকিব, 57 থাকিব। যোগ হৈছে পৰীক্ষৰ যোগ, অহোৰত্ৰ ছাতিদণ্ড, কৰণ হৈছে তৈতিলতকৰণ। আজি শিশুৰ জন্ম হ'লে কন্যা ৰাশি, শুদ্ৰবৰ্ণ, মনুষ্য গণ, গৰুৰ অস্থি, বায়ু যোগ, অষ্টধৰি মংগলৰ দশা, বিংশোত্তৰী ৰবিৰ দশা। আবেলি 2:৫৭ যোৱা দেৱগণ, মহিষৰ অস্থি, অষ্টধৰি বুধৰ দশা, বিংশোত্তৰী চন্দ্ৰৰ দশা। আজি আদ্য ঋতু হ'লে ছোৱালীৰ 7 দিনীয়া কান্তা যোগ পাব, আৰু যদি কাৰোবাৰ মৃত্যু হয় 2 পদ দুখ পাব। ৰাতিপুৱা 10:28 যোৱাত 3 পদ দুখ পাব, আৰু ভাটিবেলা 2:57 যোৱাত 1 পদ দুখ পাব। আজি ৰাতিপুৱা পশ্চিম দিশত কোনো শুভযাত্ৰা নাই। 10:28 যোৱাত বায়ুকোণত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম 10:28 যোৱাত গৰ্ভধাৰণ, বংশবন, পঞ্চমৃত, হাতভক্ষণ, জাতকৰ্ম, নামকৰণ, গৃহাৰম্ভ, নতুন কাপোৰ লোৱা, গৃহপ্ৰৱেশ, অন্নপ্ৰাশন, চূড়াকৰণ, উপনয়ন, দোকান আৰম্ভ, গ্ৰহ পূজা, মন্দিৰ লোৱা, গোসাঁইঘৰ লোৱা ইত্যাদি বহুখিনি শুভকৰ্ম আছে, সকলোৱে কৰিব পাৰে যিকোনো। আজি কিন্তু তিতা খোৱা নিষেধ। ৰাতিপুৱা 10:28 যোৱাত তাল ফল খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ হেৰুৱা সম্পদ লাভ হোৱা যোগ দেখা যায়। যদি কাৰোবাৰ কিবা সম্পদ হেৰাইছিল সেইটো কিন্তু পোৱা এটা চান্স আছে, গতিকে আজি বিচাৰিব পাৰে ভালকৈ। অৰ্থ লাভ, ধন সম্পদ বৃদ্ধি, সুনিদ্ৰা ইত্যাদি বহু শুভকৰ্ম, বহুত শুভ লাভ আছে। আজি যিকোনো শুভকৰ্ম কৰিলে আপোনালোকে আনন্দিত হ'ব আৰু কৰ্মফল লাভ কৰিব। আজি যদি চোৱা যায় বিদ্যাত অতি শুভ, প্ৰেমত আনন্দৰ যুগ, পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে বগা ৰং, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ, খেতিয়কসকলৰ আজি কষ্ট কিছু হ'ব পাৰে। যিসকলে গান নাচ কৰে তেওঁলোকৰ আজি বহুত শুভ দিন। আজি ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হোৱা যোগ দেখা যায়, কিন্তু কিছু উন্নতিৰ কাৰণে চেষ্টা কৰিলে কিছু বাধাও আহিব পাৰে। পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যোগ থাকিব। শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আত্মীয় বিৰোধ হ'ব পাৰে, গতিকে কিছু চাই চিতি চলিব, কথা কওঁতে কিছু সাৱধানে থাকিব। কিছু দ্ৰব্য লাভ, অপ্ৰত্যাশিতভাৱে অৰ্থ লাভৰ যোগ দেখা যায়। কামৰ চেষ্টাত কিছু সফল হ'ব যিকোনো কৰ্ম কৰিলে, কিন্তু সৰু সুৰা শত্ৰু থাকিব পাৰে, গতিকে চাই চিতি চলিব। যিকোনো কাম কৰিলে কিছু শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে বগা ৰং, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ, উকিলসকলৰ আজি সুনাম হ'ব পাৰে, গতিকে যিসকল উকিল আছে তেওঁলোকে আজি যিকোনো কেছত আগবাঢ়িব পাৰিব, কেছ জিকা চান্স আছে, গতিকে কামৰ যিকোনো চেষ্টাত সফল লাভ কৰিব। আৰু যদি চোৱা যায় সৰু সুৰা চকুৰ অসুখ হ'ব পাৰে, কিন্তু কিছু ক্ষেত্ৰত উদ্দেশ্যবিহীনভাৱে অলপ ঘূৰি ফুৰাও দেখা যায়। মানসিক কিছু অশান্তিৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। বিদ্যাত অতি শুভ, প্ৰেমত আনন্দৰ যোগ। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 6। এতিয়া আছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি যিকোনো কাৰ্য সিদ্ধি হোৱা যোগ দেখা যায়, কিন্তু সৰু সুৰা দুখ থাকিব, সুখ থাকিব পাৰে সৰু সুৰা। পাৰিবাৰিক দিশত কিছু অশান্তিৰ যোগ দেখা যায়। বিদ্যাত অতি শুভ, প্ৰেমত কিছু খেলি মেলি দেখা যায়। ধন সম্পদ বৃদ্ধিৰ যোগ দেখা যায়। শুভ ৰং হৈছে নীলা ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ মনৰ চঞ্চলতা বৃদ্ধি হোৱা যোগ দেখা যায়। কিছু পাৰিবাৰিক দিশত শুভ ফল লাভ হোৱা দেখা যায়। কিছু কাৰ্য হানি হ'ব পাৰে,
কিন্তু বিত্ত লাভ, স্বাস্থ্যৰ উন্নতি এনেকুৱা হোৱা যোগ আছে। গতিকে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত কিছু সাৱধানে চলিব। পঢ়া যদি চোৱা যায়, আজি বিদ্যাৰ্থীৰ কাৰণে অতি শুভ দিন। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি দাম্পত্য সুখ লাভ হোৱা যোগ দেখা যায়। যিসকলে বিবাহত আগবাঢ়িব খোজে তেওঁলোকে আগবাঢ়িব পাৰে। যিকোনো ঠাইত গ'লে আপোনাৰ বিবাহৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। গতিকে পাৰিবাৰিক সুখ আছে, দ্ৰব্য লাভ, স্ত্ৰী লাভ, আয় বৃদ্ধি, গতিকে ইনকাম হোৱা যোগ দেখা যায়। ধন সম্পদ বৃদ্ধি যোগ দেখা যায়। বিদ্যাত সাফল্য হ'ব। শুভ ৰং হৈছে কমলা ৰং, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি সুন্দৰ বস্ত্ৰ লাভ হোৱা যোগ আছে। গতিকে সুন্দৰ বস্ত্ৰ পাব। কিন্তু সৰু সুৰা ক্লেশ, কিন্তু বন্ধুৰ সৈতে কিছু বিবাদ হোৱা যোগো দেখা যায়। গতিকে অনিদ্ৰা এইবিলাকত অলপ সাৱধানে থাকিব। গতিকে বন্ধুৰ সৈতে কথা কওঁতে কিছু সাৱধানে থাকিব, যিহেতু বিবাদৰ যোগ দেখা যায়। আৰু যদি চোৱা যায় আমি চাওঁ পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। ধনৰ যদি চোৱা যায় কিছু খৰচ বৃদ্ধি যোগ দেখা যায়। বিদ্যাত শুভ ফল লাভ কৰিব। প্ৰেমত আনন্দ। শুভ ৰং হৈছে ৰঙা ৰং, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ আজি সৰ্বকাৰ্য সিদ্ধি হোৱা যোগ দেখা যায়। গতিকে অতি শুভ। কিন্তু সৰু সুৰা ৰাজভয়, শত্ৰু ভয় থাকিব। গতিকে অলপমান সাৱধানে থাকিব। ধনৰ ক্ষেত্ৰত অতি শুভ। ধন টকা পইচা আজি অহা যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। বিদ্যাত কিছু খেলি মেলি আছে যদিও শেষৰ ফালে শুভ ফল লাভ কৰিব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা যদি দিয়ে অতি শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলে যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব খোজে তেওঁলোকৰ কাৰণে আজি ধন ব্যৱসায় বৃদ্ধি যোগ দেখা যায়। গতিকে ধনস্থানৰ অতি শুভ। বিদ্যাত শুভ ফল লাভ কৰিব। আজি ধন বৃদ্ধি যোগ দেখা যায়। প্ৰেমত আনন্দৰ যোগ। গতিকে মহাসুখ, সাফল্য ইত্যাদি দেখা যায়। শুভ ৰং হৈছে নীলা ৰং, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি ছাত্ৰ ছাত্ৰীৰ সুনাম আৰু শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে আজি বহুত শুভ যোগ। আজি আপোনালোকৰ সৰু সুৰা ভ্ৰমণ যোগ দেখা যায়। দূৰভ্ৰমণৰ যোগ দেখা যায়। ধন বিভিন্ন প্ৰকাৰে অহা বা লাভ হোৱা যোগ আছে। পাৰিবাৰিক দিশত অতি শুভ। কিন্তু ধন অহাৰ লগতে খৰচো বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত কিছু আনন্দ থাকিব। পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে ক'লা ৰং, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ আজি সফল যোগ। কিন্তু সৰু সুৰা ৰোগ, ধন ক্ষয় ইত্যাদি দেখা যায়। মনত কিছু চঞ্চলতা বৃদ্ধি যোগ আছে। গতিকে অলপ চাই চিতি চলিব। বিদ্যাত কিছু শুভ ফল লাভ কৰিব। আপোনালোকৰ দূৰত থকা মানুহে বা যিসকল জাতক জাতিকা দূৰত থাকে ঘৰত অহা যোগ দেখা যায়। প্ৰেমত কিছু আনন্দ থাকিব। শুভ ৰং হৈছে পাতল হালধীয়া ৰং, শুভ সংখ্যা হৈছে 4। যিসকল জাতক জাতিকাই মোৰ চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। দৈনিক ৰাশিফলৰ লগতে বিভিন্ন ধৰণৰ আপোনালোকে খবৰবোৰ পাই থাকিব বা ভিডিঅ' পাই থাকিব জ্যোতিষ সম্বন্ধীয়। ধন্যবাদ।